নমস্কাৰ বন্ধুসকল, এইখন হৈছে বৰ্তমান চৰ্চাত চলি থকা দিখৌ নদীৰ কপিলগা দলংখন। এই দলংখনৰ আপোনালোকক আজি অৱস্থাটো দেখুৱাম, লগতে এই দলংখন কেনেকৈনো ওপৰলৈ উঠা নমা কৰিছিল এই বস্তুটো আপোনালোকক দেখুৱাম বুলি আহিছোঁ। এইকেইদিন ফেচবুকত AIত কিছুমান ভিডিঅ' আহিছে, কেইটামান ভিডিঅ' আহিছে, ভাইটি এটাই বনাইছে, বৰ সুন্দৰ হৈছে ভিডিঅ'টো, কিন্তু ভিডিঅ'টোত দেখুওৱা গোটেই তথ্যটো ভুল। দিখৌ নদীৰ দলংখন প্ৰকৃততে এনেকৈ উঠা নমা কৰা নাছিল এই ভিডিঅ'টোত দেখুওৱাৰ দৰে। আমাৰ শৈশৱ আৰু যৌৱনকাল এই দলংখনৰ লগত জড়িত হৈ আছে। আপোনালোকে হয়তো হাঁহিব, এই দলংখনত এই দুটা প্ৰকাণ্ড প্ৰকাণ্ড খুঁটা আছে। এই খুঁটাকেইটাত এটা সময়ত আমি বান্দৰৰ গতে বগাই গৈ ওপৰত উঠিছিলোঁ। এই খুঁটাকেইটাৰ লগত আপোনালোকে ভালকৈ মন কৰক, এই দুটা ওপৰত প্ৰায় এক মিটাৰ আহল বহল আৰু 4 মিটাৰ দীঘল দুটা লোহাৰ কাউণ্টাৰ ৱেট আছে। এই ৱেটকেইটাৰ তললৈ বৰ্তমান যোৱাটো বিপদজনক। এই ডাঙৰ ডাঙৰ লোহাৰ ৰছীৰে এই ৱেটকেইটা ওলমাই থোৱা আছে, আৰু এই লোহাৰ ৰছীখিনি বৰ্তমান ছিগি গ'ল। এই কপিকল থকা এই মাজৰ ঘৰটোৰ লগত সংযোগ হৈ আছে। যেতিয়া এই দলংখনত কপিকলটো ঘূৰোৱা হয়, তেতিয়া এই কাউণ্টাৰ ৱেট এই বাকচকেইটা এইফালেদি তললৈ নামি আহে। ইয়াত এটা চেনেল আছে, এই চেনেলটোৱেদি তললৈ নামি আহি এনেকুৱা অৱস্থা পায়হি। এইখিনি পোৱাৰ লগে লগে এই দলঙৰ মাজৰ অংশটো ওপৰলৈ সম্পূৰ্ণকৈ উঠি যায়। উঠি যোৱাৰ পিছত তলেদি অহা নাও জাহাজ ইয়াৰ তলেদি পাৰ হৈ যায়। পাৰ হৈ যোৱাৰ পিছত পুনৰ আকৌ কপিকল ঘূৰাই এই ওপৰৰ এই ৱেট দুটা আগৰ জেগালৈ নিয়া হয়। তেতিয়া দলংখন এনেকৈ সমান হৈ পৰে। প্ৰকৃততে দলংখন এনেকৈহে উঠা নমা কৰে, কিন্তু বৰ্তমান এই বস্তুটো দেখুৱাই থকাটো ভুল হৈ আছে। আৰু ইয়াৰ আটাইতকৈ ভয়ংকৰ কথাটো হৈছে, এই ৱেটকেইটা ওলমি থকা যিকেইডাল ৰছী, সেই ৰছীকেইডালৰ ঘূৰি পেলাই এই তলৰ পৰা সেই ৰছীকেইডাল এই ঘৰটোলৈ গৈছিলে, কিন্তু এতিয়া সেই ৰছীকেইডাল নাই। এই দুডাল ৰছী এইপিনে ওলমি আছে, এইপিনে এডাল ওলমি আছে, ৰছীকেইডাল পূৰা ছিগি গ'ল। ইয়াত এইটো ওলমাবলৈ এটা বেৰিং ছিষ্টেম আছিলে অহা যোৱা কৰিবলৈ এইটো, আৰু এইটো চেনেল আছিলে। এই চেনেলটোৱেদি ওপৰৰ পৰা নামি আহিছিলে এই ৱেটকেইটা। বৰ্তমান ইয়াৰ অৱস্থা অতি শোচনীয়। ভিডিঅ'টো অকণমান দীঘলীয়াই হৈছে। আৰু এই দলংখনৰ অৱস্থা চাওক, ইয়াৰ তলত লোহাৰ বিম আছিলে, এই বিমবিলাকৰ ওপৰত পথালিকৈ কাঠ পৰা আছিলে। এই বিমবিলাক আৰু এই দলংখনৰ খুঁটাবিলাক প্ৰায় 80-90% ইতিমধ্যে মামৰে খাই বেয়া হৈ গৈছে। তললৈ এতিয়া বাৰিষা যাব নোৱাৰি, তললৈ যোৱা হ'লে আপোনালোকক দেখুৱালোহেঁতেন। আৰু এই বস্তুকেইটা যেতিয়া কপিকলটো ঘূৰাই, তেতিয়া ৰিলিজ কৰিবলৈ এইটো ইয়াত এটা চাবি আছিলে। চাওক, এইটো এটা চাবি আছিলে, লক। এই লকটো কৰি পেলাই এতিয়া ওপৰত ৰাখি থোৱা হৈছে। এই লকটো যদি কিবা প্ৰকাৰে কোনোবাই এইফাললৈ টানি পথালি কৰি দিয়ে, লগালগ এই ওপৰৰ কপিকলৰ এই বস্তুটো তললৈ ধামকৈ হৈ পৰিব। এনেকুৱা এটা ভয়ংকৰ পৰিৱেশত আছে এই দলংখন। আচলতে আজি পৰা 15-20 বছৰ আগতেই ভাল কৰা ব্যৱস্থা কৰিব লাগিছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি কোনেও অসমীয়া ৰাইজে বা শিৱসাগৰ ৰাইজে এই কথাটো গুৰুত্ব নিদিলোঁ। এতিয়া এই দলংখনৰ 70-80% বেয়া হৈ গৈছে। মাজতে অৱশ্যে ইয়াৰ ৰিপেয়াৰিং কৰিছিলে, এয়া আপোনালোকে দেখিছে, এই জেগা কাটি পেলাই ৰিপেয়াৰিং হৈছিলে, খালি অকল ওপৰটোত, ভিতৰটোত নহয়। তলত ৰিপেয়াৰিং কৰিবলৈ হ'লে গোটেই দলংখন খুলি লৈ নমাই ল'ব লাগিব। নমাই খুঁটাবিলাক নতুনকৈ আকৌ ৰিপেয়াৰিং কৰি লগাব লাগিব, বা অন্য আজিকালি ঢেৰ প্ৰযুক্তি আহিলে, এইবিলাক প্ৰযুক্তিত হয়তো হ'বও পাৰে, কিন্তু আশা কম। গতিকে সময় থাকোঁতে সকলো কাম কৰিব লাগে। এইটো এটা ইমান পুৰণা টেকন'লজি, এটা পুৰণা বস্তু। আমি অসমীয়াৰ কাৰণে ইয়াক সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলোঁ, আৰু বৰ্তমান ই সংৰক্ষণৰ কৰিব পৰা পৰ্যায়ত আছে যেন মোৰ লগা নাই। মই অৱশ্যে যোৱা 30 বছৰ এই লোহা লংগৰ কাম কৰিয়ে পাৰ কৰিছোঁ, কিন্তু মই ভাবোঁ
এই দলংখন মানুহ অহা যোৱা কৰিব পৰাকৈ সংৰক্ষণ কৰিব পৰা নাযাব, গাড়ী মটৰ চলাকৈও নাযাব। হয়তো অলপ মেৰামতি কৰি কীৰ্তিচিহ্ন হিচাপে ৰাখি থ'ব পৰা হয়তো যাব, বা পৌৰাণিক চিহ্ন হিচাপে। কীৰ্তিচিহ্নটো ই নপৰিব, কাৰণ ইয়াক ব্ৰিটিছে বনোৱাহে। অৱশ্যে মানুহৰ মনৰ সকলোৰে কথা বেলেগ। ইমানখিনিকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ।